মই প্ৰথমে এটা কথা কৈ লওঁ যে সেই মাটিখিনি আমাৰ দেউতাকৰ পিতৃ সম্পত্তি আৰু সেই মাটিখিনিত দেউতাকে চকুৰ অপাৰেশ্যনৰ কাৰণে নেটবৰ বুলি মানুহক বন্ধক দি থৈ গৈছে। তাৰ পৰা টকাও লৈছে দেউতাকে ৬-৭ লাখ মান টকা লৈছে। লোৱাৰ পিছত কালি 11 তাৰিখ মানে সেই মাটিটোত খলিলুৰ ৰহমান, আইজুল হক, জহিৰুল ইছলাম আৰু আকবৰ আলীয়ে যিহঁতক মানে বন্ধক দিছোঁ সিহঁতকে বাধা দিছে পথাৰত নামিব নালাগে। তেতিয়া সেই মানুহজনে আব্বাই যাক বন্ধক দি থৈ গৈছে দেউতাকে, সি আমাক ফোন মাৰিলে। মই লগে লগে ফোনটো পাই প্ৰথম মই ডিং থানালৈ গ'লোঁ। OC ছাৰৰ লগত মোৰ কথা হ'ল। OC ছাৰে ক'লে যে এটা লিখিত দিয়া, আমি দিছোঁ। দি পেলাই OC ছাৰে ক'লে যে এতিয়া যাব নালাগে, পুলিচ গ'লে তুমি যাবা। ঠিক আছে। তো পুলিচ যোৱাৰ মুহূৰ্তত পুলিচ আমাৰ পিছে পিছে গৈ আছে, আমি আগে গৈ আছোঁ। যোৱাৰ পিছত আৰু সেই মাটিখিনি লৈ আমাৰ বিক্ৰী কৰিম বুলি ভাবি আমি বিক্ৰী কৰিম বুলি সিহঁতক ক'লোঁ। খলিলুৰ ৰহমান, আকবৰ আলী, জহিৰুল আৰু আইজুল হতে আমাক বেলেগৰ তাত মাটি বিক্ৰী কৰিব নিদিয়ে। বেলেগ পাৰ্টি গ'লে সিহঁতে বাধা দিয়ে। তাৰপিছত আমাৰ এই পৰিয়ালৰ কেইজনে খলিলুৰ লগত এই মাটিখিনি বন্দবস্ত হ'ল। 16,25,000 টকাকে বিঘা প্ৰতি দিয়াৰ পিছত 36 লাখ কিমান টকা হৈছে। তে প্ৰথম আমাক 10,50,000 টকা দিছে। দিয়াৰ পিছত সিহঁতে আমাক 3 মাহ পিছত যাব দিছে, 10 লাখ টকা দিব। তে আমি সেইমতে 3 মাহ পিছত গৈছোঁ। যোৱাৰ পিছত আমাক টকাখিনি দিয়া নাই। নিদিয়াত আমি গুচি আহিলোঁ। আহি পেলাই আমি এই জুৰিয়াতে বেলেগৰ তাত মাটি ৰাখিছোঁ। বেলেগৰ পৰা ধাৰ কৰি সেই মাটিখিনিত টকাটো দিছোঁ। তাৰপিছত আমি পৰিয়ালক খবৰ দিছোঁ যে মাটি আমাৰ এতিয়া ঋণ হৈ গৈছে, আমি মাটি বিক্ৰী নকৰোঁ। তাৰপিছত তাতে মই টকা লৈ গৈছোঁ। যোৱাৰ পিছত তাতে বহিলোঁ, ৰাইজমেল হ'ল, টকা সিহঁতৰ নেলাগে, জোৰ জবস্তি কৰি আছে যে সেই মাটি বেদখল কৰিব সিহঁতে। তাৰপিছত আমি কি কৰিম, আমাৰ দেউতাকে মাটি বন্ধক দি থৈ গৈছে আৰু আমাৰ মাটিত আমি গৈছোঁ। আমিতো বেলেগ মাটিত যোৱা নাই আৰু কাৰোবাৰ ঘৰতো যোৱা নাই। তাত কোনো ধৰণৰ মাৰপিট কৰা নাই। আমি পুলিচ গৈছে, তাৰ পিছে পিছে আমি গৈছোঁ আৰু আৰক্ষী ডিং থানা OCয়ে সম্পূৰ্ণ জানে। আৰু আমি কেইটা বজাত তাত গৈ গৈছোঁ, OC ছাৰক কেইটা বজাত গৈছে, CC কেমেৰা আছে। আৰু আমি মাৰপিট কৰিছোঁ, মানুহে বহুত ধৰণৰ ছ'চিয়েল মিডিয়াত শুনা পালোঁ। ভূ মাফিয়া নিজৰ মাটিত বেলেগে বেদখল কৰি আছে, নিজৰ মাটিত গ'লে ভূ মাফিয়া হৈ যাওক। আৰু সম্পূৰ্ণ আপোনালোকক জনাওঁ, সম্পূৰ্ণ কাগজ পাতি আমাৰ নামত আছে, আমাৰ দেউতাকৰ নামত আছে, আমাৰ নামত উঠিছে। মাটিখিনি আমাৰ হাততে আছে, দেউতাকে বন্ধক দি থৈ গৈছে। আৰু তাতে এতিয়া শুনা পালোঁ আৰু কেইজনে আমাৰ বেলেগ মাটিটো বেদখল কৰি আছে। কিন্তু মোৰ এটা কথা যে আমি আৰক্ষীক অনুৰোধ জনাম সম্পূৰ্ণৰূপে যে তদন্ত কৰে। আৰু আমাৰ যদি ভুল বা আমাৰ শুদ্ধ হৈছে নে নাই নাজানো, কিন্তু এটা কথা আমি স্পষ্ট কৰিব খুজিছোঁ যে আমাৰ যিমানখিনি মাটি আছে, দেউতাকৰ মাটি তাত আছে, আমি জুৰিয়াত থাকোঁ। আমি ইয়াৰ পৰা গৈ কোনো ধৰণৰ গুণ্ডা লৈ যোৱা নাই। আমাৰ ইয়াত চাৰিওফালে বহি আছে ভাই ভনী ককাই, এইখিনি আমি গৈছোঁ 5-6জন মানুহ আমি গৈছোঁ গাড়ী লৈ। আমি প্ৰথম ডিং থানাত গৈছিলোঁ, তাৰপিছত তাত গৈছোঁ। তাত আমাৰ মাটি য'ত আছে আমি তাত গৈছোঁ। যোৱাৰ পিছত সিহঁতে খলিলুৰ ৰহমান, আকবৰ আলী, আইজুল হক, জহিৰুল ইছলাম আৰু কেইজনমান মহিলা আমাৰ ওপৰতহে প্ৰহাৰ কৰিব ধৰিলে। কিন্তু আমাৰ মানুহে কোনো ধৰণৰ প্ৰহাৰ কৰা নাই। পতা চতা হৈছে, ধমক চমক হৈছে, তেনেকৈ কৰি আমি তাৰ পৰা গুচি আহিলোঁ। তাৰপিছত শুনিলোঁ আমাৰ ওপৰত এটা কেছ দিলে।
আমি বোলে মাৰপিট কৰিছোঁ, আমাৰ লগত বহুত মানুহ গৈছে। আৰু যিজনে মাটি বন্ধক ৰাখিছে, যা দেউতাকে দি গৈছে, সিহঁতক বাধা দিলে, তাত আমিতো বাধা দিয়া নাই, দিছে খলিলুৰ ৰহমানে, আইজুল হকে, আকবৰে, সিহঁতেহে বাধা দিছে। দিয়াৰ পিছত তাতে এটা ভূমিকেন্দ্ৰিক সংঘাত হৈছে, নোহোৱা নহয়। মাৰপিট হোৱা নাই, ডকাইতি হোৱা নাই, কোনো ধৰণৰ হোৱা নাই। ভূমি যিটো অপবাদ মোৰ বিৰুদ্ধে কৰি আছে ভূমি মাফিয়া, মোৰ নিজৰ পিতৃ সম্পত্তিত যদি আমি যাব নোৱাৰোঁ, তে ক'ত যাম? আমি জুৰিয়াত থাকোঁ, জুৰিয়াৰ পৰা তাত গৈছোঁ, পিতৃ সম্পত্তিত গৈছোঁ। তাতে মানুহে এই কেইজন মাতাব্বৰ কেইজনে আমাৰ মাটিখিনি বেলেগত দিব নোৱাৰে, বিক্ৰী কৰিবলৈ দিব নোৱাৰি, চেষ্টা কৰিছিলোঁ, সিহঁতে বাধা দিলে। দিয়াৰ পিছত সিহঁতক দিলোঁ। 3 মাহ পিছত গ'লোঁ, টকা নিদিয়ে। এতিয়া সিহঁতে যুদ্ধবস্তি কৰি আছে, সিহঁতক মাটি লাগে। আমি এটা কথা আজি স্পষ্ট, আমি টকা লৈছোঁ, কথা সত্য, আমি টকাখিনি ঘূৰাই দিম। মাটি আমাৰ এতিয়া মাটি বিক্ৰী কৰাৰ কোনো দৰকাৰ নাই। যেতিয়া মাটি বিক্ৰী কৰাৰ দৰকাৰ আছিল, তেতিয়া মাটি আমি বিক্ৰী কৰিছিলোঁ। আপুনি পইচা কৈছিলে, বন্দোবস্ত হৈছিলে, কিন্তু তাৰ বিনিময়ত তেওঁলোকৰ 36 লাখ প্ৰায় 36 লাখ টকা আপোনাৰ বন্দোবস্ত হৈছিল, কিন্তু তাৰে